Hello dear students, welcome to our channel Ecolabio, the Self-Learning Hub. Today we are going to discuss a very important topic that is article. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিবলৈ আগবাঢ়িছো আৰু সেই বিষয়টো হৈছে article. Now here are some sentences for you. At first let's have a look on it. ইয়াত কেইটামান বাক্য তোমালোকৰ কাৰণে দিয়া আছে প্ৰথমতে এই বাক্য কেইটা চাই লোৱা আহা The man was following me. A giant spider crawled across the ceiling. He is a clever boy. Give me an umbrella. This is a book. Here all the underlined words are article. এই সেন্টেন্স কেইটা তোমালোকে চালে দেখিবা যে প্ৰতিটো সেন্টেন্সতে এটা এটা ওয়াৰ্ডত আন্ডাৰলাইন কৰা আছে আৰু এই আন্ডাৰলাইন কৰা ওয়াৰ্ড কেইটাই হৈছে আৰ্টিকল There are three articles A, N and D. Article তিনিটা হেগেটা হৈছে A, N আৰু D. A, N, N indefinite article. A আৰু N ক আমি indefinite article বুলি কওঁ the definite article আৰু the বা the হেতুক আমি definite article বুলি কওঁ এতিয়া এই চাৰ্টখন তোমালোকে চালে definite article আৰু indefinite article টো অলপ ভালদৰে বুজি পাবা প্ৰথমতে indefinite article টো চোৱা A N N দিয়া আছে আৰু indefinite article describes things in general আমি কিবা বস্তু যেতিয়া সাধাৰণভাৱে বুজাও কোনো এটা বস্তুৰ বিষয়ে সাধাৰণভাৱে বুজালে আমি indefinite article ব্যৱহাৰ কৰো and in case of definite article describes specific things definite article কোনো বস্তুক স্পেসিফাই কৰে নিৰ্দিষ্টভাৱে বা বিশেষভাৱে বুজায় এটা উদাহৰণ তোমালোকৰ বাবে দিয়া আছে indefinite article চোৱা a dog barks আৰু definite article হে বাক্যটোকে চোৱা the dog barks যেতিয়া আমি a dog barks বুলি কওঁ তেতিয়া আমি কোনো স্পেশালি কোনো নিৰ্দিষ্ট কুকুৰৰ কথা আমি নকওঁ কুকুৰৰ সাধাৰণতে আমি কুকুৰবিলাক যিকোনো কুকুৰৰ কথাই কম কিন্তু the dog barks বুলি কোৱাৰ লগে আমি যিকোনো এটা নিৰ্দিষ্ট কুকুৰৰ কথা হেয়াত স্পেশালি কবলৈ গৈছো গতিকে এই ক্ষেত্ৰত আমি যেতিয়া স্পেসিফিক থিংটোৰ কথা কম তেতিয়া আমি definite article da ব্যৱহাৰ কৰিছো Now where to use a আমি a article কত কত ব্যৱহাৰ কৰিব লাগে চাও আহা Before a word that starts with a consonant সাধাৰণতে এবিলাক ওয়াৰ্ডৰ আগত আমি এই আৰ্টিকলটো ব্যৱহাৰ কৰো যিবিলাক আৰ্টিকল কনসনেন্ট আখৰেৰে আৰম্ভ হয় তোমালোকে নিশ্চয় কনসনেন্ট আৰু ভাৱেলৰ আইডিয়াটো তোমালোকৰ আছে তে ফৰ এক্সাম্পল a blue bird a nice man a wonderful dinner ইয়াত blue wordটোৰ ফাৰ্ষ্ট লেটাৰ b হৈছে এটা কনসনেন্ট গতিকে তাৰ আগত আমি এই আৰ্টিকল ব্যৱহাৰ কৰিছো nice wordটোৰ ফাৰ্ষ্ট লেটাৰ n হৈছে এটা কনসনেন্ট গতিকে তাৰ আগত আমি a ব্যৱহাৰ কৰিছো আৰু wonderful wordটোৰ ফাৰ্ষ্ট লেটাৰ w হৈছে এটা কনসনেন্ট গতিকে আমি তাৰ আগত এই আৰ্টিকল ব্যৱহাৰ কৰিছো Now where to use n article আমি কত ব্যৱহাৰ কৰো চোৱা Before a word that starts with a vowel এইবিলাক শব্দৰ আগত আমি n article ব্যৱহাৰ কৰো যিবিলাক শব্দ ভাৱেলেৰে আৰম্ভ হয় ভাৱেল পাঁচটা তোমালোকে জানা a e i o u For example an apple an egg an insect etc apple প্ৰথম লেটাৰটো হৈছে a এটা ভাৱেল গতিকে আমি n ব্যৱহাৰ কৰিছো egg ই এটা ভাৱেল গতিকে n ব্যৱহাৰ কৰিছো insect or I এটা ভাৱেল গতিকে আমি n article ব্যৱহাৰ কৰিছো exceptions এই ৰুল গিটা যদিও ভাৱেল আৰু কনসনেন্টৰ আগত আমি n ব্যৱহাৰ কৰিম হেতু আমি চালেও কিন্তু তাত কিছুমান exception আছে এই exception গিটা আমি চাও আহা The use of a or n depends on the beginning sound exception থাকিলে কি হ'ব a আৰু n কোনটো ব্যৱহাৰ হ'ব হেতু নিৰ্ভৰ কৰিব প্ৰথম উচ্চাৰণটোৰ ওপৰত শব্দটোৰ উচ্চাৰণটো আমি তেতিয়া মন দিব লাগিব So the word might start with a consonant or vowel we need to listen at how the word is pronounced
তেনে ক্ষেত্ৰত কি হ'ব wordটো vowelৰে আৰম্ভ হওক বা কনসনেন্টেৰে আৰম্ভ হওক আমি তাৰ pronunciationটোৰ ওপৰতহে বেছি গুৰুত্ব দি শুনিব লাগিব for example our here we see h but we hear a vowel sound o that's why an hour not a hour the hour শব্দটো আমি প্ৰথমৰ লেটাৰটো হৈছে h আৰু আমি জানো যে h হৈছে এটা কনসনেন্ট কিন্তু এই hour শব্দটো আমি যেতিয়া আমি এটো উচ্চাৰণ কৰো আমি প্ৰথমৰ যেতিয়া উচ্চাৰণটো মন দিও আমি তাত অ উচ্চাৰণটো শুনো অ এটো এটা ভাৱেল উচ্চাৰণ গতিকে উচ্চাৰণৰ দিশৰ পৰা আমি ইয়াত an article হে ব্যৱহাৰ কৰিম এই আৰ্টিকল ব্যৱহাৰ নকৰো same way he is an honest man একেদৰে honest শব্দটো যদিও h এটা কনসনেন্টেৰে আৰম্ভ হয় কিন্তু তাৰ উচ্চাৰণটো ভাৱেল হোৱাৰ বাবে আমি an article ব্যৱহাৰ কৰো MLA MA LP এইবিলাকৰ আগতো আমি যদিও MLA টোৰ M টো এটা কনসনেন্ট MA M টো এটা কনসনেন্ট LP L টো এটা কনসনেন্ট কিন্তু ইয়াৰ উচ্চাৰণটো সদায় ভাৱেল উচ্চাৰণ গতিকে আমি তাৰ আগত সদায় N ব্যৱহাৰ কৰো for example my brother is an MA this is an LP school University unique unit European although these words start with a vowel U or E we hear a consonant sound U in such cases we use A instead of N the university unique unit European এই শব্দবিলাকৰ ক্ষেত্ৰত প্ৰথমৰ লেটাৰ গিটা U বা E vowel কিন্তু তাৰ উচ্চাৰণটো ইয়ৰে হয় U ইয়ৰে উচ্চাৰণ হয় গতিকে এটা কনসনেন্ট সাউন্ড আহে আৰু তাৰ কাৰণে আমি A আৰ্টিকলটো ব্যৱহাৰ কৰো for example a unique chance he is a university student John is a European 1 Here we see O in the beginning but we hear a consonant sound wa one wordৰ ক্ষেত্ৰতো O হৈছে এটা vowel কিন্তু ইয়াৰ সাউন্ডটো উচ্চাৰণৰ যেটো শব্দ উচ্চাৰণৰ সাউন্ডটো এটা wa টো এটা কনসনেন্ট হয় গতিকে আমি এৰ হলনি a আৰ্টিকল ব্যৱহাৰ কৰো The definite article da এতিয়া আমি definite article দাৰ বিষয়ে পঢ়িম We use da with আমি da কত কত ব্যৱহাৰ কৰো চাও A singular or plural noun when it was clear obvious which person or thing we are talking about যেতিয়া আমি কোনো বস্তু বা কোনো ব্যক্তিক নিৰ্দিষ্টকৈ বুজাবলৈ যাও তেতিয়া আমি da আৰ্টিকলটো ব্যৱহাৰ কৰো example please pass the bottle of water ইয়াত আমি যেটো বটলৰ কথা কৈছো সেই বটলটো নিৰ্দিষ্ট হৈ আছে গতিকে আমি বটলৰ আগত da আৰ্টিকল ব্যৱহাৰ কৰিছো Secondly, something that is unique or there is only one. আৰু যদি কেতিয়াবা কিছুমান বস্তু কেৱল এটাই থাকে বা সেই বস্তুটো ইউনিক হয় তেতিয়াও আমি তাৰ আগত the article ব্যৱহাৰ কৰো যেনে the earth, the sun, the Taj Mahal, etc. Musical instruments. Musical instruments ৰ আগতো আমি the article ব্যৱহাৰ কৰো যেনে the violin, the guitar, the piano, etc. Names of rivers, seas, oceans, mountains, ranges and deserts. এইবিলাকৰ আগতো আমি the article ব্যৱহাৰ কৰো যেনে the Brahmaputra river, the Indian Ocean, the Himalaya, etc. Direction. আমি দিশৰ আগত the article ব্যৱহাৰ কৰো the west, the southeast, the northeast. আৰু holy books ৰ আগত আমি the article ব্যৱহাৰ কৰো the Gita, the Ramayana, etc. Newspaper ৰ আগত আমি the article ব্যৱহাৰ কৰো the Hindustan Times, the Assam Tribune. And one more important thing is classes. আমি যেতিয়া কোনো এটা শ্ৰেণীক বুজাবলৈ যাও তেতিয়া আমি the article ব্যৱহাৰ কৰো যেনে the horses, the dogs.
যেতিয়া আমি গুটি ঘোঁৰাৰ গুটি প্ৰজাতিটোক শ্ৰেণীটোক বুজাবলৈ যাওঁ বা কুকুৰৰ গুটিৰ শ্ৰেণীটোক বুজাবলৈ যাওঁ তেতিয়া আমি তাৰ আগত the article ব্যৱহাৰ কৰোঁ but not in case of men and women কিন্তু মানুহৰ ক্ষেত্ৰত এই নিয়মটো প্ৰযোজ্য নহয় কিন্তু মানুহৰ ভিতৰে কিছুমান ভাগক যেতিয়া আমি ধনী বা দুখীয়া তেনেকুৱা ভাগ বুজাবলৈ যাওঁ তাৰ আগত কিন্তু the article টো ব্যৱহাৰ হয় যেনে the poor the rich কিন্তু সমগ্ৰ মানৱ জাতিক বুজাবৰ বাবে the article ব্যৱহাৰ নকৰোঁ measurement জোখ মাখৰ ক্ষেত্ৰত আমি the article ব্যৱহাৰ কৰোঁ যেনে oil is sold by the liter sugar is sold by the kilo post মানুহৰ পদবীৰ আগত the article ব্যৱহাৰ কৰা হয় যেনে the chairman will decide the matter the SP has come chairman আৰু SP post গতিকে আমি তাৰ আগত the article ব্যৱহাৰ কৰিছোঁ parts of the body আমাৰ শৰীৰৰ অংগ body partor আগত আমি the article ব্যৱহাৰ কৰোঁ for example the criminal was shot on the leg leg যেহেতু এটা body part গতিকে লেগৰ আগত আমি the article ব্যৱহাৰ কৰিছোঁ superlative degree আগত আমি the article ব্যৱহাৰ কৰোঁ যেনে she is the tallest girl in the class ইয়াত tallest টো হৈছে superlative degree গতিকে তাৰ আগত আমি the article ব্যৱহাৰ কৰিছোঁ no article এইখনতে এটা কনসেপ্ট আছে no article sometimes the is left out কেতিয়াবা আমি the article টো ব্যৱহাৰ নকৰোঁ কোনবিলাক ক্ষেত্ৰত আমি the article টো ব্যৱহাৰ নকৰোঁ সেই বিষয়ে চাওঁ আহা when talking about seasons in general example spring is in air but in case of specific season we use the যেতিয়া আমি ঋতুবিলাকৰ বিষয়ে সাধাৰণভাৱে কওঁ তেতিয়া আমি the article ব্যৱহাৰ নকৰোঁ কিন্তু যেতিয়া আমি কোনো স্পেসিফিক সিজনৰ কথা কওঁ কোনো নিৰ্দিষ্ট বছৰৰ কোনো নিৰ্দিষ্ট ঋতু এটাৰ কথা কওঁ তেতিয়া কিন্তু আমি the article ব্যৱহাৰ কৰিম যেনে I visited here in the spring 2012 ইয়াত স্পেশালি 2012 ৰ স্প্ৰিংটোক বুজোৱা হোৱাৰ বাবে আমি ইয়াত আকৌ the article ব্যৱহাৰ কৰিছোঁ when talking about meals in general যেতিয়া আমি আমাৰ খাদ্যৰ বিষয়ে সাধাৰণভাৱে বুজাওঁ তেতিয়া আমি the article ব্যৱহাৰ নকৰোঁ যেনে when shall we have lunch but in case of specific lunch we use the কিন্তু কোনো নিৰ্দিষ্ট লাঞ্চক যেতিয়া স্পেশালি বুজোৱা হয় বিশেষভাৱে বুজোৱা হয় তেতিয়া আকৌ আমি the article ব্যৱহাৰ কৰিম for example I was very happy with the lunch she served ইয়াত এটা নিৰ্দিষ্ট লাঞ্চক বুজোৱা হোৱাৰ বাবে আমি দ্বিতীয় ক্ষেত্ৰত the article টো ব্যৱহাৰ কৰিছোঁ We don't use any article in case of church, hospital, prison, school, university in general. Example, he went to university last year. The church, hospital, prison, school, university এইবিলাকৰ বিষয়ে যেতিয়া সাধাৰণভাৱে কোৱা হয় তেতিয়া আমি কোনো article ব্যৱহাৰ নকৰোঁ. But we talk about a specific university কিন্তু যেতিয়া আমি কোনবা স্পেসিফিক ইউনিভাৰ্সিটি বিষয়ে কম বা এই বস্তুকিটা আমি স্পেশালি কম তেতিয়া আমি the article টো ব্যৱহাৰ কৰিম যেনে the university is well situated the is left out when we talk about languages যেতিয়া আমি ভাষাৰ বিষয়ে কম তেতিয়া আমি the article ব্যৱহাৰ নকৰোঁ for example Arabic is difficult to learn I love learning English ইয়াত Arabic আৰু English language আৰু তাৰ আগত আমি the article ব্যৱহাৰ নকৰোঁ Thank you students এনেকুৱা ধৰণৰ ভিডিও পাবৰ কাৰণে তোমালোকে আমাৰ চেনেলটো চাই থাকিবা আৰু অতি সোনকালে আমি অন্য কিছুমান তোমালোকৰ উপযোগী ভিডিও লৈ তোমালোকৰ সন্মুখত উপস্থিত হ'ম ধন্যবাদ